ভাবোঁ যিমান ৰাইজৰ সঁহাৰি পাইছোঁ যে অকল এটা ঠাইতে নহয়, অহা বছৰ হয়তো তিনি নদীৰ আৰু বিভিন্ন অংশত এনেকুৱা অনুষ্ঠান হ'ব। কাৰণ আমাৰ ৰাসৰ কি হয়, বেছিভাগ সময়তে দেখা যায় যিবিলাক বাহিৰৰ পৰ্যটক আহে তেওঁলোকে মহাৰাসখন চাব নাপায়। কাৰণ মহাৰাসখন আমাৰ ৰাতি একদম পুৰণীয়া ৰাতি যিটো 2:30 3টা তেনেকুৱা সময়ত হয়, যেতিয়ালৈকে প্ৰায়ভাগে গুচি আহে। গতিকে আমি সন্ধিয়াৰ ভাগতে আজি অনুষ্ঠিত কৰি দেখুৱাই দিলোঁ যে আমাৰ মহাৰাসখনো কিমান সুন্দৰ, আৰু তাকো প্ৰকৃতিক যিটো পৰিৱেশ, বৃন্দাবন সদৃশ একদম পৰিৱেশ এটা আমি তৈয়াৰ কৰিলোঁ। গতিকে এই মহাৰাস চাবৰ কাৰণে যদি ভাল ধৰণে আপোনালোকে প্ৰচাৰ কৰে, অসমৰ বিভিন্ন ঠাইৰ লগতে বেলেগ বেলেগ ঠাইৰো পৰ্যটকসকল মাজুলীলৈ আকৰ্ষিত হ'ব। আমি বৈকুণ্ঠ হৰিনাম গাই আমি উজনিলৈ আহিছিলোঁ। আজি ইয়াতে আমাৰ শ্ৰীকৃষ্ণৰ ৰাসলীলা আৰম্ভ কৰিলোঁ, আৰু ইয়াতে আমাৰ আজি কাৰ্যসূচী শেষ। ইয়াৰ একচুৱেলি ধন্যবাদ দিব লাগিব অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক। কাৰণ তেখেতসকলে যি মৰা তুনি নদীখন জীয়াই ৰখাৰ কাৰণে আজি আমি এই কাৰ্যসূচীখন ল'ব পৰা হ'লোঁ। কাৰণ সেয়ে তেখেত দুজনক মই বহুত বহুত ধন্যবাদ দিছোঁ, আৰু আমি এই পৰ্যটনলৈ আজিৰ পৰা ৰূপান্তৰিত কৰিব পাৰিছোঁ।